কেঞ্চাৰ হোৱা 12 বছৰ হ'ল 12 বছৰ কেঞ্চাৰ হোৱা 12 বছৰ হ'ল এতিয়া সম্পূৰ্ণ সুস্থ আৰু এই সুস্থ হোৱাতে আপোনাৰ মনোবল মেইনটেইন হয় হয় আৰু আপুনি কৈছিলে যে আপোনাৰ কেঞ্চাৰ হৈ থাকোতে আপোনাৰ মামীয়ে মৰিব বুলি ভাবিয়ে এজনী ছোৱালীক আপোনাৰ লগত কথা পাতাইছিলে আৰু এই ক্ষেত্ৰত আপোনাৰ যে সেই সময়ত প্ৰেমৰ আৰম্ভণি হৈছিলে এই বেমাৰ মানে ভাল হোৱাৰ ক্ষেত্ৰত এই প্ৰেমো মানে যথেষ্টখিনি সহায় কৰিলে বুলি আপুনি ভাবে নেকি আপোনালোকৰ সহায় হওক বুলি আজি ককাইদেউৰ লগত ভিডিঅ'টো বনালো আৰু মই ককাইদেউৰ নম্বৰটো স্ক্ৰীনত দি থৈছোঁ আপোনালোকে ছেভ কৰি ৰাখিব কেতিয়াবা যদি আপোনালোকৰ ওচৰ চুবুৰীয়া কাৰোবাৰ কেঞ্চাৰ হয় মুম্বাইত চিকিৎসা কৰিবলৈ নিম বুলি ভাবে তেতিয়া সেই নম্বৰটো যোগাযোগ কৰিলে এই ককাইদেউ গোটেই মানে আপোনালোকক ঠিকনাখিনি দি দিব আৰু তেতিয়া আপোনালোকৰ সুবিধা হ'ব সকলোৱে ভাবে যে কেঞ্চাৰ মানে মৃত্যু কিন্তু কেঞ্চাৰক জয় কৰি পেলাই এজন ককাইদেউ আমাৰ ওচৰতে আছে তেখেতে কেঞ্চাৰক জয় কৰি আহিছে কেঞ্চাৰৰ বিৰুদ্ধে মানে তেখেত জয় হৈ আহিছে গতিকে তেখেতে কেঞ্চাৰৰ বিৰুদ্ধে কেনেকৈ জয়ী হৈ আহিলে তেখেতৰ মুখেৰে সবিশেষ জানিম আৰু ককাইদেউ আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ হয় আপুনি 2012 চনতে আপোনাৰ কেঞ্চাৰ হৈছিলে 2011 ডিচেম্বৰৰ লাষ্টত মানে 2012 হয় 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 গতিকে আপুনি কেঞ্চাৰৰ বিৰুদ্ধে জয়ী হৈছে কাৰণ এতিয়া আপুনি সম্পূৰ্ণ সুস্থ গতিকে এই ক্ষেত্ৰখিনিত মানে কেনেকৈ সফল হ'বলৈ সক্ষম হ'ল যে আপুনি কেঞ্চাৰৰ বিৰুদ্ধে জয়ী হ'ল সুস্থ হ'ল মানে কেঞ্চাৰৰ বিৰুদ্ধে আপুনি সম্পূৰ্ণ সুস্থ হ'ল হয় প্ৰথম কথা হৈছে মানুহৰ মনোবল হয় হয় মনোবল নাথাকিলে যিমানেই দামী ঔষধ নহয় হয় হয় ঔষধেও কাম নকৰে মনোবল লাগিব হয় আৰু কেঞ্চাৰ হ'লে যে মৰিব এইটো কোনো নাভাবিব যে মৰিবই লাগিব কেঞ্চাৰ হ'লে মই খাটাং মৰিম এনেকুৱা মনত ভাৱ আনিবই নালাগে হয় আৰু যুঁজিব লাগে হয় যুঁজিলেহে মানে জয়ী হ'ব কাৰণ এতিয়া যেতিয়া আপোনাৰ কেঞ্চাৰ হোৱা বুলি শুনিছে যেতিয়া আপোনাৰ গাঁৱৰ মানুহ বা যিমান বন্ধুবৰ্গই খবৰ ল'বলৈ যায় আপোনাৰ ওচৰতে বা আপুনি নুশুনাকৈও তেখেতসকলে কয় ই আৰু বেছি দিন নাথাকিব কেঞ্চাৰ পেচেণ্টজনৰ ওচৰত সকলোৱে সেইটো কথা কয়েই গতিকে তেখেতে আৰু মানে মনোবলটো মানে ভাঙি পৰে হয় এই হয় কওক এই মানে মোৰ কাহিনী এটা এনেকুৱাত মনত পৰি যায় মোক যেতিয়া প্ৰথম মানে গম পাইছে মানুহে যে গাঁৱৰ মানুহে গম পাইছে যে ইয়াৰ অমুকটো হৈছে তে মানুহখিনি কিছুমানে এনেকুৱা কৰিছে তাৰ ওচৰত নাযাবি সি মানে ভয় খাব মোৰ খুৰা এজনে মানে মানুহখিনিক ব্লক কৰি আহিছে তহঁতে দম পাতি নাযাবি তাৰমানে যাতে সি ভয় খাব তেতিয়া মই মানে কৈছিলো নহয় মই গম পালো কথাটো মই গম পাওঁতে ক'লো নহয় গোটেইখিনি কি হ'ব একো নাই নহয় খবৰ ল'ব আহিছ মই ভয় খোৱা নাই তাৰমানে তেতিয়ালৈকে তাৰমানে মোৰ যদি মনত ভয় এটা আছিলে অকণমান মই তেতিয়াৰ পৰাই মানে প্ৰস্তুত যে মই হেৰি কৰিম ফাইট কৰিম তাৰমানে আৰু সেই ফাইট কৰাৰ কাৰণে আজি আপুনি সম্পূৰ্ণ সুস্থ হয় আৰু আপোনাৰ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি আহি পেলাই আপুনি পৰ্বত আৰোহণ কৰিছিলে মই তেতিয়া আচল কথা কি মই বম্বেত যেতিয়া হেৰি কৰি আছো ফাৰ্ষ্ট চেকআপটোত যাওঁ কেমো খতম কৰি আহি পেলাই ফাৰ্ষ্ট চেকআপটোত যাওঁ তেতিয়া তাৰ আগত মানে মই নিউজ চাইছিলোঁ এই ঘৰতে বহি চুলি নাই আৰু টকলা বহি আছো নিউজ লগাই প্ৰণয় বৰদলৈ ছাৰক দেখা পালোঁ তেতিয়া কিহত আছিলে DYত আছিলে ছাৰক দেখা পালোঁ পৰ্বতাৰোহণ কৰি আছে ডিচেম্বৰৰ কথা আছিল তেতিয়া তাৰপিছত মই বোম্বাই গুচি গ'লোঁ চেকআপত তাৰ পৰা মোৰ মনত কি আহিলে জানো বোলো মই প্ৰণয় বৰদলৈ ছাৰৰ লগত কণ্টেক্ট কৰিম মোৰ তেতিয়া কণ্টেক্ট নাম্বাৰ নাই মই আমাৰ গাঁৱৰে যিটো হেৰি আছিলে এই জোনমণি বুলি কওঁ আমি তাক মই ক'লোঁ বোলো তই ফোন নাম্বাৰটো মোক কালেক্ট কৰি দে সি কালেক্ট কৰি দিলে কালেক্ট কৰাৰ পিছত মই বোম্বাইৰ পৰা ফোন কৰিছোঁ প্ৰণয় বৰদলৈ ছাৰক ফোন কৰোঁতে কৈছে তুমি ঠিক আছে আহিবা পাৰিবা মই কৈছোঁ নিশ্চয় পাৰিম ছাৰ তাৰপিছত আহি পেলাই মই DYত লগ ধৰিছোঁ তেখেতে মোক আগবঢ়াই আনিছে তুমি কৰা ক'ত কৰিছিলে এইটো মই আছিলে আছাম মাউণ্টেইনিং এছ'চিয়েশ্যন গুৱাহাটী মানে কোন পৰ্বতত মই গৈছিলোঁ ছিকিমত আমি চান্দাকফু আছিলে আমাৰ চান্দাকফু পিক আছিলে এইটো 12,000 ফিট আছিলে ফাৰ্ষ্ট ক্লাইম্বিং সেইটোৱে আছিলে আৰু আপোনাৰ বেমাৰী শৰীৰে এই পৰ্বতাৰোহণ কৰিম বুলি কিয় ভাবিছিলে মই এইটোৱে ভাবিছিলোঁ মানে কাৰণ মোৰ এইটোৱে আছিলে যে মই এইটো নমৰো আৰু মোৰ পিছত যদি কাৰোবাৰ হৈছে বেমাৰখিনি মানে সেই মানুহখিনিয়ে যে মানে হেৰিত থাকক সাহটো আহক যে কেঞ্চাৰ হ'লে মৰি নাযায় আৰু মই সেই সাহসটো দেখাবৰ কাৰণে সিহঁতক আচল কথা মই প্ৰেৰণা দিবৰ কাৰণে কৰিছিলোঁ কামখিনি আৰু প্ৰণয় বৰদলৈ ছাৰে গম পাইছিল নে নাই আপোনাৰ কেঞ্চাৰ হৈছে ফুল প্ৰণয় বৰদলৈ ছাৰে গম পাই মোক কৈছে তুমি পাৰিবা জানো মই কৈছোঁ হয় ছাৰ মই ফিটনেছ চাৰ্টিফিকেট লৈ আহিছোঁ মানে ডক্টৰক মই লিখাই বোলো ছাৰ মই কৰিম আপুনি দিয়ক লিখি দিছিলে আপোনাৰ মানে মনোবলটো মনোবল মানে 100% আছিলে প্ৰথমতে ইমান নাই যেতিয়া মই ট্ৰিটমেণ্ট কৰিব গৈছোঁ তাত গৈ দেখিছোঁ মোতকৈ আৰু ডেঞ্জাৰ কিছুমান মানুহ আছে
তেওঁ ট্ৰিটমেণ্ট কৰিছে হয়তো কিছুমান তাৰ এক্সপায়াৰ হৈছে এইটো নাজানো কিন্তু মোৰ তেতিয়া সাহস বেছি হৈ গৈছিলে মানে এনেই আপুনি চিকিৎসা ক'ত কৰিছিলে মই টাটা মেমৰিয়েল হস্পিটেল মুম্বাই ইয়াতো কৰিব পাৰে ইয়াত বিবৰুৱা আছে বিবৰুৱা আজিকালি বহুত ভাল হৈছে আপোনাৰ টাটাৰ ব্ৰাঞ্চ এটাও আহিছে ইয়াত আজিকালি বহুত ভাল এনেই আমাৰ ইয়াতকে মানে অসমতকে মুম্বাইত চিকিৎসা খৰচটো অলপ কম নেকি মোটামুটি অকণমান কম যেন অনুভৱ হয় কিয় তেওঁলোকে সহায় কৰে এই আপোনাৰ অসম ভৱনত যিটো হেৰি আছে দীপশিখা এটা আছে দীপশিখা ফাউণ্ডেশ্যন দীপশিখা ফাউণ্ডেশ্যনে মানুহখিনিক বহুত সহায় কৰে তাৰপিছত এইজন এতিয়া মৰিগাঁৱত যিজন হেৰি আছে এই ডেপুটি কমিশ্যনাৰ কি নাম আছিলে দেৱাশিষ শৰ্মাই বহুত হেল্প কৰে গোটেই অসমৰ গোটেই মানুহখিনিয়ে যিমানখিনি কেঞ্চাৰ পেচেণ্ট তেওঁক মানে ধন্যবাদ দিব লাগিব বহুত সহায় কৰে এতিয়া কি হয় বহুতে ইয়াতে চিকিৎসা কৰি থাকে বাহিৰলৈ যাব নোৱাৰে কাৰণ বাহিৰলৈ যাবলৈ এটা লিংক লাগে যে তাত গৈ মই ক'ত চিকিৎসা কৰিম কি কথা এতিয়া ধৰক আগে পিছে আপুনি তাত চিকিৎসা কৰি আহিছে বুলি কৈছে যদি এতিয়া কোনো সদাশয় লোকে আপোনাৰ পৰা পৰামৰ্শ বিচাৰে নিশ্চয় দিম তেখেতসকলক সেই তাৰ ঠিকনা তাৰ যোগাযোগ দিব পাৰিব আৰামছে দিম মই দৰকাৰ লৈ যাম মোক যদি কয় বোলে অকণমান মোক সহায় কৰি দিয়া 2 মাহৰ কাৰণে এমাহৰ কাৰণে মই লৈ যাম গতিকে মই ককাইদেউৰ নম্বৰটো স্ক্ৰীণত দি দিম আপোনালোকে বহুতে কি হৈছে চিকিৎসাৰ কাৰণে বা লিংকটো নোপোৱাৰ কাৰণে তাত চিকিৎসা কৰিব যোৱা নাই গতিকে ককাইদেউ ইতিমধ্যে কেইবাবাৰো তাত গৈছে নিজৰ চিকিৎসা কৰিবৰ কাৰণে আৰু তেখেতে কৈছে যদি দৰকাৰ হয় লগত মানে গৈও দিব আৰু আপুনি কৈছিলে যে আপোনাৰ এভাৰেজ বগাবলৈ মন আছে যদি মানে ফাইন মানে কিবা স্পন্সৰ পাওঁ হয় গতিকে এই কথাখিনি কৈ দিয়ক মানে স্পন্সৰ আচল কথা বহুত তেনেকুৱা পৰ্বতাৰোহী আছে এতিয়া স্পন্সৰ নাই নোহোৱাৰ কাৰণে তেওঁলোকে নোৱাৰে আমাৰ অসমত স্পন্সৰ বহুত কম মানুহবিলাকে কৰিব টান পায় যদি তেনেকুৱা স্পন্সৰ ওলাই আহে মই এতিয়াও যোৱাত আছো আৰু আপোনাৰ যেতিয়া কেঞ্চাৰ ধৰা পৰিছিলে কেঞ্চাৰটো ধৰা পৰোঁতে আপোনাৰ লাভ ষ্টৰিটো আৰম্ভ হৈছিলে গতিকে এইটো বহুত ইণ্টাৰেষ্টিং আপুনি আগতে কৈছিলে আমাৰ দৰ্শকসকলে শুনি ভাল পাব এইখিনি মানে 2012ৰ মাজৰ কথা যেতিয়া মই ঘৰত আহি ভুগি থাকো ন এতিয়া মামীহঁত থাকে আমাৰ মামাহঁত থাকে টাৱাঙতে চাকৰি কৰে CWC আছে তাত মামীহঁতে খবৰ পাই ফোন চোন কৰে তেতিয়া মামীহঁতৰ ঘৰৰ লগতে আৰু এঘৰ মানুহ আছিলে একে লগত মানে বাৰান্দাখন একেই আৰু মামীৰো এজনী ছোৱালী মামাহঁতৰ সিহঁতৰো এজনী ছোৱালী মই কেতিয়াবা মামীক মানে ফোন কৰোঁ এই ছোৱালীজনীয়ে উঠালে बोले नाय कहाँ মানে হিন্দীত ক'লে नहीं है ओ बाथरूम में गया कुछ এনে ক'লে তে মই ক'লো কোন হয় মানে সুধিলো মই আছে ঠিক আছে আহিলে দিয়া তাৰ মামীক মই সুধিলো কোন হয় বুঝা নাই তে মামীয়ে ক'লে এনেকুৱা ছোৱালী চব মাতটো ভাল লাগিল মই ক'লো আৰু তাৰপিছত এদিন দুদিন এনেকৈ ফোন কৰোঁতে মই মানে আকৌ সেই ছোৱালীজনীৰ লগত কথা পাতিব বিচাৰোঁ মামীয়ে কয় সেই লোকৰ ছোৱালী আকৌ কথা দিয়কচোন কথা পাতো কি ন ফ্ৰেণ্ডশ্বিপ হ'ব একো নাই এনে পাতিব দিয়ে পাতোতে মানে এনেকুৱা হৈ গ'ল মোৰ মনটো ভাল লগা হ'ল মামীক ক'লো ভালে লাগে তেতিয়া মামীয়ে কি ক'লে কৈছে তাইও নাপাতে সচৰাচৰ জোৰ জবস্তি দিয়ে মামীয়ে এই কৰ দে সি মৰি যাব বেছি দিন নাই 6 মাহ 7 মাহ থাকিব কি আৰু কেঞ্চাৰত ভুগি আছে একো নাই দে অকণ কথা পাতি দিলে তাইও সেইটো সুযোগতে তাইও অকণ কথা পাতি দিলে সেই পাতোতে মানে সেইগৰাকীৰ লগত বিবাহ পাশত আবদ্ধ মানে বিয়াই পাতিলো আৰু এতিয়া ল'ৰা সন্তানৰ ল'ৰা এটা আছে 3 বছৰ এতিয়া 3 বছৰ ল'ৰা এটা মানে আপোনাৰ লগত মৰিব বুলি মামীয়ে কথা পাতিব দিছিলে কিন্তু মই নমৰিলো বাচি বিয়াও পাতিলো তিনিটা এতিয়া ল'ৰা এটা আছে 3 বছৰ এতিয়া আৰু এটা কথা ভাল হৈছে মই কৰিব যিখিনি নোৱাৰিলো মোৰ আশা আছিলে তাইক আগুৱাই লৈ যাম তাইক এতিয়া মই BA কমপ্লিট হ'ল দেউতাকৰ ঘৰতে BA কমপ্লিট কৰিলে এতিয়া মই BEdত এডমিশ্যন দি আহিছোঁ বোলো তই আগবাঢ়ি যাব লাগিব মই নোৱাৰিলোঁ সেইকাৰণে কেঞ্চাৰে মোক বহুত হেৰি কৰিলে সেইটোতো হয় বাৰু আপোনাৰ যথেষ্ট প্ৰতিভা আছিলে সেই সময়ত আপুনি ভাল গানো গাইছিলে গান হয় নাটকো কৰিছিলে যথেষ্টখিনি প্ৰতিভাৰ সমৃদ্ধ আপুনি গতিকে আৰু যেতিয়া আপোনাৰ কেঞ্চাৰটো ভাল হৈছিলে আপুনি মানে কি হয় ওচৰত কাৰোবাৰ ঘৰত কেঞ্চাৰ পেচেণ্ট বুলি শুনিলে আপুনি গৈ পেলাই খবৰ লৈছিলে সিহঁতক যথেষ্ট উৎসাহ দিছিলে এতিয়াও সেইখিনি কাম কৰি আছেনে মই খবৰটো শুনিলে উপজাচি মই ফোন কৰোঁ তাৰমানে এনেকুৱা হৈছিলে কোনোবা এঘৰ মানুহৰ ঘৰত হৈছে মই ৰিচেণ্ট আমাৰ মাহীহঁতৰ ঘৰ যাওঁতে গুৱাহাটীত শুনিলোঁ কাষৰ মানুহৰ ঘৰত মানে অলপ দূৰত আৰু কেঞ্চাৰ হৈছে বুলি মাহীয়ে ক'লে তে মই গুচি গ'লোঁ সেই মানুহ ঘৰত মাহীহঁতক নোকোৱাকৈ যে মই এড্ৰেছটো লৈ পেলাই যে আপোনালোকে এনেকৈ
পৰামৰ্শবিলাক দিলোঁ। ওচৰতে বি বৰুৱা আছে, নোৱাৰিছে, একেবাৰে দুখীয়া মানুহ। বোলো যদি আপোনালোকে পাৰে টাটাত যাওক, নহ'লে বি বৰুৱা ওচৰতে আছে তালৈকে যাওক। শেষত শুনিছোঁ মানুহজন এক্সপায়াৰ হ'ল বুলি। বেয়া লাগিল, কিন্তু পৰামৰ্শ দিবলৈ এতিয়াও প্ৰস্তুত মই, মানে গৈ হ'লেও কৰি দিম সেইখিনি কাম। কাৰণ মই জানো যে সেই বিষয়টো মানুহে আজিকালি কি হয়, কেঞ্চাৰ বুলি কোৱা ল'লে ভয় খাই যায় ন, ভয় খাই আধাখিনি শেষ হৈ যায় মানুহ। কাৰণ আমাৰ ধৰক সাধাৰণ ভাইৰেল জ্বৰ এটা হ'লে আমি ইমানেই দুৰ্বল হৈ যাওঁ, উঠিবলৈ মন নাযায়। তেনেস্থলত আপুনি মানে কেঞ্চাৰ ট্ৰিটমেণ্ট কেমো লৈ আছিলে। কেমো লৈ থাকোঁতেও আপুনি ধৰক 12,000 ফুট উচ্চতাত বগাইছিলে। গতিকে আপোনাৰ ধৰক এই যি মনোবল, সেইটোক আমিও চেলুট জনাইছোঁ। ধন্যবাদ। এতিয়াও মই কওঁ, মই এতিয়া হেৰি হৈ আছোঁ, মই বিষ মানে নাৰ্ভৰ অকণমান তাত এতিয়াও আছে, কিন্তু সেইটোক মই কেয়াৰ নকৰোঁ তাৰমানে। সেইটো একো নাই মোৰ কাৰণে। সেইটো খোজকাঢ়িলে মই যদি 1 কিলোমিটাৰমান খোজকাঢ়ি যাওঁ, অকণমান অনুভৱ এটা হয়, সেইটো আছে। মানে চাইড এফেক্ট, কেমোৰ চাইড এফেক্ট বহুত থাকে। কেমো লোৱাৰ পিছত মানুহৰ ঢেৰ অসুবিধা আহে। যেতিয়া মানে হেৰি হৈ যায়, আৰোগ্য হয় লাহে লাহে, তেতিয়া তাৰ চাইড এফেক্টবিলাক আহে। কিছুমানৰ ধৰি লওক গাঁঠি বিষ হ'ব পাৰে, নাৰ্ভৰ, সেই মোৰ তেনেকুৱা নাৰ্ভৰ অকণমান থাকি গ'ল। সেইটো লাহে লাহে ঠিক হৈ আছে, কিন্তু এতিয়াও ঠিক হৈ আছে। গতিকে এতিয়া আপোনাৰ কথাখিনি জানি পেলাই যিখিনি কেঞ্চাৰ ৰোগী নিজে হতাশগ্ৰস্ত হৈ আছে, সেইসকলে যথেষ্টখিনি প্ৰেৰণা পাব। তেওঁলোকক কৈছোঁ, তেওঁলোকে ভয় খাব নালাগে, উঠক, বিচনাত শুই থাকিলে নহ'ব, উঠক আৰু দৌৰক। মানে দৌৰক এইকাৰণে কৈছোঁ, তেওঁলোকে ফাইট কৰক। কাৰণ যিমানে শুই থাকক সিমানে আপোনাৰ কেঞ্চাৰটো বিয়পিবলৈ সুবিধা হ'ব। মানুহটো মৰিবই, জন্ম হোৱা মানে মৰিব, কিন্তু আপুনি ফাইট কৰি মৰক, ভাল লাগিব। সেইটোৱে যে যুঁজি মৰিছে, ক'ব পাৰিব। আৰু যুঁজোতে হয়তো আপুনি জয়ী হ'ব পাৰে, হয়তো নহয়, জয়ী হয়েই। আৰু এটা কথা আছে দেই, কিছুমান মানুহে ট্ৰিটমেণ্ট কৰে, যদি তেখেতৰ খৰচ হৈছে 2 লাখ টকা, আমাৰ সাধাৰণ মানুহখিনিৰ আগত 20 লাখ বুলি কয়। এইটো এটা বহুত সেইটো চলি আহিছে পৰম্পৰা। ধৰক গাঁওখনত ধনী মানুহ এঘৰ আছিলে, চিকিৎসা কৰি আহিলে, বোলে মুম্বাইত চিকিৎসা কৰিলে, তেখেতৰ খৰচ হ'ল 2 লাখ টকা, কিন্তু কৈ দিলে 20 লাখ টকা। এতিয়া মানে চাওক, বন কেঞ্চাৰৰ কিছুমান মই দেখিছোঁ দেই, মই সেই ডক্টৰীৰ বিষয়ে মই ক'ব যোৱা নাই, কাৰণ মই ডক্টৰ নহয় যে। মানে কিছুমান মই দেখিছোঁ হৈছে 15 লাখ, 20 লাখ, 25 লাখ, কৰোৰ টকাটো হৈছে। কিছুমান বেমাৰ এনেকুৱা মানে কেঞ্চাৰত ইমানো খৰচা হয়, মানে 4 কোটি 5 কোটি খৰচা কৰিও কিছুমান হেৰি হোৱা নাই এতিয়ালৈকে, হৈ আছে। এই যিবিলাক আমাৰ ইয়াতে কিছুমান মানুহে মানে অলপ খৰচা কৰি ঢেৰ কৰি দিয়ে, ছ'চাইটিত আছে তেনেকুৱা মানুহ, মানে বেছি দেখুওৱা। বেমাৰীটোৱে নকয়, পৰিয়ালবৰ্গই কৈ থাকে ইমান খৰচা কৰিছে, তেতিয়া সেই দুখীয়া মানুহ এটাৰ কাৰণে বহুত ডাঙৰ সমস্যা আহি যায়। সেই মানুহটোৱে মনত ভাবি লয়, মই কেনেকৈ বাহিৰত যাম, মই কেনেকৈ বি বৰুৱাত ট্ৰিটমেণ্ট কৰিম, মই গুৱাহাটী কেনেকৈ যাম, আমাৰ এই ভিতৰুৱা অঞ্চলৰ মানুহে গুৱাহাটী কেনেকৈ যাম চিন্তা কৰে। এইটো ভয় খাবই। মই বি বৰুৱা কেনেকৈ যাম, নৰ্থ ইষ্ট কেনেকৈ যাম, এনেকুৱা ভাবিলে। সেইকাৰণে মই কৈছোঁ যে এই শব্দবিলাক ইউজ কৰিব নালাগে, অলপ খৰচা কৰি মানুহক দেখুৱাব নালাগে যে মই ইমান টকা গ'ল মোৰ, সেইটো একদম নাপায়। মানে পিছৰ মানুহজনৰ কাৰণে বিপদ হৈ যায়। মানে সেইটো একচুৱেলি মই নিজৰ ক্ষেত্ৰতে পাইছিলোঁ। নিজৰ মানে এজন মানুহৰ কিডনী 2টা বেয়া হৈছিলে, তেখেতৰ ডায়েলাইচিছ কৰাব লাগে, আৰু হোম ডায়েলাইচিছ কৰিবৰ কাৰণে তেখেতে পেষ্টুলা বুলি কয় যে, পেষ্টুলা মানে নাৰ্ভখিনি জইন কৰিলে এটা পেষ্টুলা বহাবলৈ গৈছিলে। তো তেখেতে এজনৰ পৰা পৰামৰ্শ লৈছিলে যে কিমান খৰচ হৈছিলে আপোনাৰ। তেখেতে কৈছিলে মোৰ 2.5 লাখ মান টকা খৰচ হ'ল পেষ্টুলা বহাওঁতে। তেতিয়া তেখেতে ভয়ো খাইছিলে, বা 2.5 লাখ টকা আমাৰ বাবে সম্ভৱ নহয়। তাৰপিছত মোক ক'লে কি কৰা যায়, ইমান টকাটো আমাৰ নাই। তেতিয়া মই ক'লো ব'লকচোন আমি এদিন নিজে গৈ চাওঁ। তাৰপিছত নিজে গ'লো, গৈ পেলাই আপোনাৰ গোটেইখিনি কাম কৰিলোঁ। আমাৰ গোটেই যাতায়াতি মিলাই মেডিচিন চেডিচিন মিলাই পেলাই 30,000ৰ ভিতৰত, মানে 30,000 টকা চিন্তা কৰিছা। তেতিয়াহ'লে ভাবক, যিজন মানুহ 2.5 লাখ টকা, আজি ধৰক আজি মই নিজে গ'লো কাৰণে কৰিলোঁ, যদি মই সেই মানুহজনক লৈ নগ'লোহেঁতেন, তেতিয়াতো ধৰক এই ইমান টকা খৰচ হ'ব বুলি ভয় খাই থাকি গ'লহেঁতেন, তেখেত মৃত্যুবৰণ হ'ল, মৃত্যুক কাবতি ল'বলগীয়া হ'ল। গতিকে মই এইটো বুজি নাপাওঁ, আমাৰ চিন্তাধাৰাটো হ'ব লাগে যে আমি কাৰোবাক সহায় কৰিব নোৱাৰিলোঁ, কাৰোবাক ভয় খুৱাব নালাগে। এইটো কিন্তু হিডেন ট্ৰুথ চলি আছে। আমাৰ সমাজত তেনেকুৱা এটা হৈ আছে, মানে ভাল হৈ গ'ল, কম পইচাই খৰচা কৰিছে তেওঁ, মানে অভাৰ দেখুৱাই মোৰ ইমান খৰচা। এইটো এটা মানে মানে কি বুলি ক'ব, এইটো মানে নিজকে ধৰক ইমান টকা খৰচ কৰিব পাৰোঁ, মানে নিজৰ যিটো হেৰিটো আৰু মোৰ বেমাৰটোত ইমান টকা খৰচা হ'ল, এনেকুৱা টকা থকা মানুহ। গতিকে সেইটো নাপায়, সেইটোৱে তেখেতকো ক্ষতি কৰি আছে। কাৰণ ধৰক এটা শক্তি আছে, নেদেখা শক্তি। গতিকে তেখেতে সকলোকে চাই থাকে আৰু তেখেতেই সকলোকে পৰিচালিত কৰে। গতিকে ধৰক এজন নিৰোগী মানুহক
আমি যদি ভয় খুৱাইছো, অসুস্থ মানুহক আমি যদি ভয় খুৱাইছো, সেইটো আমি তেখেতৰ ওচৰত ভুল কৰিছো। আৰু সেই কামটো আমাৰ ক্ষেত্ৰতো কেতিয়াবালে হ'ব। আৰু সদায় এইটো হ'ব লাগে যে আমি বেলেগক সহায় কৰিব নোৱাৰিব পাৰোঁ, কিন্তু ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আৰু যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিব লাগে, কাৰণ এবাৰ সহায় কৰি থোৱা মানে আমাকো পৰৱৰ্তী সময়ত কোনোবাই সহায় কৰিব। হয়, বৰ্তমান সময়ত মানুহৰ প্ৰতি মানে সহায় যিটো সহানুভূতি বৃদ্ধি হৈছে আগতকে বহুত হৈছে। হয়, কাৰণ আজিকালি দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমৰ জৰিয়তে বহুত মানে ৰোগী সামাজিক মাধ্যমৰ পৰা টকা সংগ্ৰহ কৰি বহুত ৰোগী সুস্থ হৈছে। হয়, গতিকে সেইটো এটা ভাল খবৰ আমাৰ মানৱ জাতিৰ বাবে। মানৱ জাতিৰ কাৰণে আগতে ধৰি লওক বহুত দূৰলৈ যাব নোৱাৰে, গাড়ী কম আছিলে কিবা, আজিকালি ফোনতে হৈ যায়। ছচিয়েল মিডিয়াতে ফটো এটা দিলেও গোটেই মানুহখিনিয়ে, আৰে অসমৰ 3 কোটি মানুহে যদি 1 টকাকো দিয়ে, 3 কোটি ইমান নালাগে। 1 কোটি মানুহে যদি 25 পইচাকে দিলেও হৈ যায় না। 25 হৈ যায়, 25 পইচাকে দিলেও হৈ গ'ল। সেইটোৱে মানে সেইটোৱে আৰু ৰাইজে নখ জোকালে সেই কথাটোৱে হ'ব। আৰু ভাল লাগিলে। আৰু আপোনাৰ জৰিয়তেও মই ভাবো যিখিনি মোৰ এটা ধাৰণা কি আছে জানে, মই তেতিয়া যেতিয়া আহিছিলো যেনে বেমাৰ ভাল হোৱাৰ পিছত মই তাত দেখিছো এনেকুৱা ফাউণ্ডেশ্যন আছে, এনেকুৱা ফাউণ্ডেশ্যন আমাৰ অসমতো আছে, গুৱাহাটীতো আছে, কিন্তু আমাৰ এই অঞ্চলটোত লাগে, এই অঞ্চলটোত নাই। আৰু এইটো জামুগুৰি, চতিয়া, ৰঙাচুকুৱা, এই এনেকে এটা বৃহৎ অঞ্চল আছে। এই অঞ্চলটোত আমাৰ এনেকুৱা এটা ফাউণ্ডেশ্যন হ'ব লাগে। ইমানখিনি ধনী মানুহ আছে, তেওঁলোকে মাহত 100 টকা দিয়ক এজনে, আমি 20 পইচা দিওঁ, কথা নাই। প্ৰত্যেক মানুহজনে বোলে মই একাউণ্টৰ পৰা 50 পইচা দিছো, বহুত হ'ব। আৰু মানে মেইনলি ফাউণ্ডেশ্যনটো হ'লে টকা পইচা সহায় নকৰিবলৈ হ'লে সজাগতাখিনি হ'ব। এতিয়া ধৰক আমাৰ ইয়াৰ মানুহখিনিয়ে কেঞ্চাৰ বুলি সজাগতাটো একেবাৰে নাই। অকল কেঞ্চাৰ বুলি লৈ ধৰিব নালাগে, তেনেকুৱা এটা ফাউণ্ডেশ্যনত কিছুমান দুৰাৰোগ্য যিখিনি বেমাৰ আছে, যেনে হৃদৰোগৰ বেমাৰ কিছুমান আছে, কেঞ্চাৰ আছে, আৰু অন্যান্য কিছুমান বেমাৰ আছে, তেনেকুৱাৰ কাৰণে এনেকুৱা এটা ফাউণ্ডেশ্যন হ'ব লাগে। সেইটো হয়, সেইটো ফাউণ্ডেশ্যন মোক যদি কয় আজি কোনোবা তাৰিখত তুমিও থাকা, মইতো মানে আগত আছো, আহা আমি কৰো, মই কৈছো কথাটো, যদি কোনোবা আছে ওলাই আহক, মই সদায় আছো। পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা কৰিম দিয়া। পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা কৰিম, কাৰণ কি হয় বিষয় এটা দুজনেই আগুৱাই নিব লাগিব, তাৰ পিছৰ পৰাই বাঢ়ি গৈ থাকিব, নেতৃত্ব ল'ব লাগিব। গতিকে সেই নেতৃত্বৰ অভাৱতে কিছুমান বস্তু নহয়গৈ। হয়তো বহুতৰ ইচ্ছা আছে এনেকুৱা এটা ফাউণ্ডেশ্যন কৰো, কিন্তু সেই নেতৃত্ব দিব পৰা ক্ষমতাটো নাই। ভাল মানুহ বহুত আছে, বহল হৃদয়ৰ মানুহ বহুত আছে, সেইকাৰণে পৃথিৱীখন আছে, মানুহ ভালে আছে, হয় নহয়, কিন্তু কৰিব পৰা নাই। আচল কথা একগোট হ'ব পৰা নাই। একগোট কৰিবৰ কাৰণে দুজন লাগিবই, দুজনে কথা পাতি। গতিকে আমি পৰৱৰ্তী সময়ত এইটো পদক্ষেপ হাতত লওঁ, এই ভিডিঅ'টোৰ জৰিয়তে, যে আমি এটা ফাউণ্ডেশ্যন মানে বনাওঁ আৰু আৰম্ভ হওক, আৰু প্ৰথমতে আমি সজাগতা আনো মানুহখিনিৰ মাজত। আৰু গতিকে ভাল লাগিল, আৰু ইয়াৰ মাজতে এটা ইমান ধুনীয়া চিন্তা এটা আমাৰ মনলৈ আহিল। গতিকে পৰৱৰ্তী সময়ত ইয়াক দিঠক ৰূপ দিবলৈ চেষ্টা কৰিম। আৰু শেষত ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ, আৰু আগতে কৈছোৱে ককাইদেৱে যে কোনোবাই যদি মুম্বাইত চিকিৎসা কৰিবলৈ যায়, যিমানখিনি তাৰ চিনাকি মানুহ বা যিখিনি ফাউণ্ডেশ্যনৰ যোগাযোগ নম্বৰ, সেই সকলোখিনি আপোনালোকক সকলো তথ্য ককাইদেৱে আপোনালোকক দিব। ককাইদেউৰ নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ। আৰু দৰকাৰ হ'লে ইমানখিনিও কথা দিছে যে দৰকাৰ হ'লে যদি ককাইদেউ আপোনালোকৰ লগত যাব লাগে, ককাইদেউৰ লগত যাব। আৰু যিসকল কেঞ্চাৰ হৈ আছে সেই সকলৰ উদ্দেশ্যে এই কথাটো কৈছোঁ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আৰু কেঞ্চাৰ নহওক। আৰু সদৌ শেষত এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু ককাইদেৱে কিবা একাষাৰ আমাক ক'ব, আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। মোৰ ফালৰ পৰা এইটোৱে কওঁ যে মানুহ মানে মনোবল, যিকোনো কাম এটা কৰিবৰ কাৰণে মনোবল লাগে, জয় হ'বৰ কাৰণে মনোবল লাগিবই। সদায় মনোবলটো অটুট ৰাখক, জীৱন জয় কৰিব পাৰিব। ধন্যবাদ।